ৰাতিপুৱা খাবৰ কাৰণে এইটো কাৰাই আৰু ইপিনে চিৰা, ইপিনে চাহ গাখীৰ আমাৰ মায়ে বনাই আছে আৰু ইপিনে মাইনা আছে লগত। ইপিনে চাওচোন, এই লাজুকীলতা। আমাৰ গুৰুজনী আকৌ আমাৰ দেউতাকৰ চলা পিন্ধিছে, মানে জেকেট পিন্ধিছে। এয়া ঠাণ্ডা যিহেতু, কোনে কোনে এনেকা পিন্ধাই দিয়ে কমেণ্ট কৰি জনাব। মোৰ জুয়ে দপদপাই জ্বলি গ'ল এতিয়া, জপজপাই জ্বলি গ'ল, দপদপকৈ জ্বলি গৈছে। আৰু ইপিনে মোৰ এই চুকাৰ অৱস্থা, মানে আলিচেনীৰ অৱস্থা এনেকা হৈছে, মানে কি ভাবিছোঁ মচিম বুলি কিনে একদমখিনি মাটিখিনি উখৰি যাই আছে। কাৰাই চিৰাটা আকৌ ৰাতিপুৱা মায়ে বনাল, সেয়েহে মায়ে ৰেডিকৈ দিল, এতিয়া মই খাব লাগিব। টেষ্টি। আৰু পিনে মই কচুখিনি ধুই ল'লোঁ। এইবিলাক লেতেৰা বুলি নাভাবিব দেই, এইবিলাক একদম পুৰণাৰ কাৰণে একদম দাগ বহি গৈছে এইবিলাক। এতিয়া আকৌ কেৰাহীখন বহাই দিলোঁ, মোৰ ক'লা বগা কেৰাহীখন। ইয়াতে মই এতিয়া দিম পানী, জলকীয়া আৰু নহৰু মানে লৈ কিনে এতিয়া মই পিচি কিনে এতিয়া দিব লাগিব। এতিয়া মই আদা নহৰু মানে জলকীয়া পিচি কিনে ল'লোঁ, লৈ কিনে এতিয়া মই দিব লাগিব উতলা পানী। উতলি আহিছে, এতিয়া মই ইয়াতে দিম। এইখিনি এতিয়া মই ইয়াতে দিব লাগিব। বিলাহীখিনি কাটি লৈছিলোঁ ঘৰৰ, আৰু ইপিনে কচুত মই এতিয়া দি দিলোঁ। এতিয়া অকণমান লৰাই দিছোঁ দেই। এইটো যে মস্ত দীঘলকৈ আছে, এইটো আপোনালোকে চিনি পাইছেনে কি বুলি? এইটো মানে গাজ আলু বুলি কয়। আৰু আমাৰ দেশৰ কোনোবাই কিন্তু মাছ আলু বুলি কয়। মাছ আলু কিন্তু মাছদি খোৱাৰ কাৰণে কয় নে কি নাজানো, কিন্তু প্ৰায়ভাগ এইটো গাজ আলু বুলিয়ে কয়। আমি গাজ আলু এতিয়া কাটিম, খাম। এপানে ভাত বহাই দিলোঁ আৰু এপানে গাখীৰ। কোনে কোনে গাখীৰ চাহ খায়, আমাৰ ঘৰত গাখীৰ চাহ খাবলৈ আহিব। এতিয়া ইয়াক বাচিব লাগিব, মই নাবাচোঁ দেই, মায়েহে বাচিব। মা এতিয়া আৰু গাখীৰ চাহ বনালে, যিহেতু খুৰাহঁতে আহিছে, দিব লাগিব এতিয়া গাখীৰ চাহ। খালি চাহ একো নাই। মই ৰূপচান্দা মাছ দিলোঁ, ৰূপচান্দা মানে ৰূপত ৰূপৱতী হ'বৰ কাৰণে দিলোঁ তেলত। এতিয়া ভাজি কিনি খাব লাগিব। মায়ে আকৌ ইয়াতে মন্ত্ৰ পঢ়ি আছে, অং হিং হিং কুৰিং ক্ৰিং, মানে কি ধনিয়া পেলাই আছে। ধনিয়া মন্ত্ৰ পঢ়া নাই দেই, ধনিয়া তেনেকৈ ধনিয়া। আমাৰ লোকেল খেতি ধনিয়া, কিনি খাব নালাগে ধনিয়া। ইপিনে আকৌ ধনিয়া আছে, আৰু যিহেতু এইখিনি পুৰণি ধনিয়া, মানে পিছত নেক্সট বছৰতো নাগাজে, তেনেকৈ এইটোৱে পেলাম। এতিয়া মই কদলাই দিব লাগিব, কদলাই মই এতিয়া নাঙল দিম, নাঙল ট্ৰেক্টৰ। আমাৰ যিহেতু ট্ৰেক্টৰ নাঙল একো নাই, আমাৰ মায়ে তেনেকৈ ধুনীয়াকৈ দি আছে, আমাক মানে শিকাই আছে। এতিয়া কেতিয়াবা এক্সামত পাছ কৰিব লাগিব এনেকৈ। बाबा क्या बात है, मेरा ससुर कितना कमाई करती है, कितना जानती है अच्छे से। हाँ, मंत्र पढ़ कर रहे हैं अभी काम। मैं अब करूँगी रंग का काम। ৰং কাম মানে দিনটোত টুকুৰ টকাকৈ কাম চলিয়ে থাকে তেনেকৈ। এতিয়া মই কৰি আছোঁ ৰঙৰ কাম, মানে বিটবিলাক ৰং দি আছোঁ।